মোৰ ফেটি লিভাৰ একেবাৰে ভাল হৈ গ'ল, মোৰ সুগাৰ কন্ট্ৰল হ'ল বা মোৰ সুগাৰৰ মেডিচিন সম্পূৰ্ণৰূপে বন্ধ হৈ গ'ল। এনেকে যদি মোৰ পোষ্টৰ তলত কাৰোবাৰ কমেণ্ট আহে নহয়, তাৰ তলত বহুত মানুহে কমেণ্ট কৰি কয় যে এইটো মোৰ নম্বৰলৈ ফোন কৰি কওকচোন আপুনি কেনেকৈ বন্ধ কৰিলে, মোক প্লিজ মেছেজ কৰকচোন। ইমানখিনি আপুনি কৰিব পাৰে, কিন্তু মই যে ইমানবোৰ ভিডিঅ' বনাই দি আছোঁ, মই পোষ্ট লিখি আছোঁ, কিমান সহজ ভাষাৰে বুজাই আছোঁ, সেইবোৰ কিয় ফ'ল' কৰিব নোৱাৰে? চিম্পল কথা, এই ফেটি লিভাৰ, এই লাইফষ্টাইল ডিজিজবিলাক ভাল কৰাৰ ক্ষেত্ৰত, এই চুগাৰ ভাল কৰাৰ ক্ষেত্ৰত 1 নম্বৰ, ৰাতিৰ খানাটো সোনকালে খাওক। আপুনি 9টা-10টালৈ খাবলৈ নাথাকিব। কেনেকৈ খায় সেইটো নাজানো মই। আপুনি বেমাৰ ভাল কৰিব লাগে যদি আপুনি ৰাতি 8 বজাৰ আগত ভাত খাই ফিনিছ কৰিব লাগিব। সদায় 1 ঘণ্টাৰ পৰা 1.5 ঘণ্টা সময় আপুনি খোজ কাঢ়িবই লাগিব। পাৰিলে আৰু অলপমান বেলেগ এক্সাৰচাইজ কৰক, ঠাইতে জঁপিয়াওক, জিম যাওক, চাইকেল চলাওক, ইত্যাদি। 3 নম্বৰ, ফেক্টৰীৰ পৰা বনি অহা সকলো ধৰণৰ খাদ্য আপুনি বৰ্জন কৰিবই লাগিব। খাব লাগিব, মই খাই ভাল পাওঁ, এইবোৰ অজুহাত দি মোক লাভ নাই। এইখিনি কাম একেবাৰে সহজ নহয় জানো? মোৰ এনেকুৱা লাগে যেন আপোনাক ডাইৰেক্টলি কোনোবাই ক'লেহে যেন আপুনি মানিব। নহয়, এনেকে কোৱা কথাবিলাক শুনিয়েই বহুত মানুহে ভাল পাইছে। সেয়েহে অনুৰোধ, প্লিজ আপোনালোকে কথাবিলাক শুনক, কথাখিনি বুজিব চেষ্টা কৰক। ফেটি লিভাৰ মানে ফেট কমকৈ খাব নালাগে। আপুনি কাৰ্বহাইড্ৰেট অৰ্থাৎ শৰ্কৰা থকা বস্তুবিলাকক যিমান পাৰে এৰাই চলক। ফেক্টৰীত বনোৱা বস্তুবিলাক, এই চেনি ময়দাৰে বনোৱা বস্তুবিলাক যিমান পাৰে এৰাই চলক। কোল্ড ড্ৰিংকছ, এলকহল ইত্যাদি যিমান পাৰে এৰাই চলক।